গুড ইভিনিং দৰ্জা খিৰিকি মাৰিছো নহয় তাৰমানে আপোনালোকে নিশ্চয় গম পাইছে আৰু কৰবাত ভাত খাবলৈ যাওঁ আচলতে যেহেতু বিহু আৰু সেইটো কাৰণে সকলোকে কালি ঘৰৰ সকলোকে ভাত খাব মাতিলো তাৰপিছতে আজি আৰু এটা ফেমিলি ভাত খাব মতা আছিলে কিন্তু সৰু বাইদেউ ভাত খাব মাতিলে তাৰপিছতে এয়া কিবা কিবা অলপ চাকনা বনাই থোৱা আছিলে আমাৰ এওঁ লৈ লৈছে যে বাইকৰ ঘৰত খাম তাৰপিছত যেহেতু মোৰ ৰিলছ এটা দেখিছিলে চোৰৰ তাণ্ডৱ কেনেকুৱা চলিছে সেইটো কাৰণে দৰ্জা কিবিলাক যদি ভালকে মাৰি থৈ নাযাওঁ তেনেহ'লে বহুত ভয় হ'ল মুঠতে মই কৈছো নহয় এতিয়া মোৰ ঘৰটোত যেন 6-7টামান তলা মাৰিব লাগিব আৰু মানে ইমানেই চোৰৰ তাণ্ডৱ বেছি নহয় গডৰেজৰ চাবি তাবি যিবিলাক যদি ভালকে মাৰি থৈ নাযাওঁ নহয় বহুত বেছি ভয় আৰু মই আপোনালোকক এডভাইচ দিম আৰু আপোনালোকে এতিয়া বিহু বতৰ যদি ক'ৰবাত ভাত খাবলৈ যায় বা ক'ৰবাত ওলাই যায় নহয় কি কৈ আছিলো যদি আপোনালোকে যদি ঘৰৰ কাষলৈও যদি ভাত খাবলৈ যায় নহয় সোণৰ বস্তু কিন্তু ধুনীয়াকৈ লৈ ল'ব দেই কাৰণ কেলে কাগজ পত্ৰ সোণৰ বস্তু এইবিলাক মানে বহুত মূল্যৱান বস্তু হয় ন সেইটো কাৰণে ধুনীয়াকৈ ওচৰৰ ঘৰত ভাত খাব গ'লেও লৈ যাব কাৰণ বৰ্তমান দুলীয়াজনৰ অইলাভাষিক এৰিয়াত আশে পাশে বা অইলৰ কোৱাৰ্টাৰবিলাকত বহুত বেছি চোৰৰ তাণ্ডৱ চলিছে সেইকাৰণে ঘৰ এইবিলাক বহুত বেছি ভয় হৈছে মই কৈছো নহয় আৰু মই সেই বেগটোত চোৰ আহিও লাভ নাই গোটেইখিনি সোণৰ বস্তু লৈ গৈছো আৰু কাগজ পত্ৰখিনিও ভালকে থৈ গৈছো কাৰণ কেলে বহুত বেছি ভয় হ'ল চোৰৰ সেইটো কাৰণে ৰাতি ৰাতি ভাত খাব যাবলৈ সঁচাকৈ বহুত বেছি ভয় লাগে আৰু যাওঁ এতিয়া 7:30 বাজিলে বাইদেউ অলপ খৰটকীয়া মানুহ কৈছে সোনকালে আহিবি সোনকালে আহি অলপ চাহ খাব লাগিব নহয় তো গাইজ লগ পাই আছো বাইদেউ ঘৰত তলা চলা মাৰি লওঁ আলিয়া বলা 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 অৰ্ডাৰ কি মাৰি থৈ যাওঁ দেই এখন দৰ্জা খোলা বাইদেউ ঘৰত ভাত খাব আহি ওচৰতে হুঁচৰি যাক হৈ আছে তাকে চাবলৈ আহিলো ডিষ্টাৰ্ব হৈ গৈছে তথাপিও বিহু বুলি আৰু ৰাইজ পাৰিলে ন এইফালে গাড়ী চাইছে এই ডাঙৰ নলা এইখন দলং যদি এইফালে পাৰো যাব পাৰিম কিন্তু নেযাওঁতে ভয় লাগে সেইটো নতুন বাছ ষ্টেণ্ড ইমানে বিহু বলীয়া মানে একদম চামে মানে একদম মুঠতে গাড়ী অহা যোৱা কৰি আছে তাৰ ফাকে ফাকে বিহুৰ আমেজি আছে জাপি ইমান ধুনীয়াকে নাচিছে পাই গলো দেই আৰু মেকুৰীকেইটা চাব কেনেকুৱা মৰম লগা দেখি একদম পগলা হৈ গৈছে মেকুৰী এইবোলো চাওক এইটো তোমাৰ নিচিনাই মৰম লগাইছে তোমাৰ নিশ্চয় মৰম লগাইছে এই হাতখন ভালকে ৰুবা দেই খাব সময়ত অ' মাই গড বহা সোমাইছে ইমান বেছি গৰম টিভি চাই আছো দেই অফ কৰি এইবোৰ কালাৰ চালাৰ কিনো দিছে এইটো প্ৰগ্ৰাম একদম ভাল লাগে লাফটাৰ চেফ নেকি সেইটো চাই আছো আৰু এইফালে দেখিছেনে এইফালে বাইদেৱে ভাত বাঢ়িছে সেয়া খাচী মাংস মাছ বইল ব্যস্ত লাইটৰ বাহাৰ কি পাইছেনে ব্লেক এণ্ড হোৱাইট হৈ গৈছে একদম ইয়াত সোমালে একদম ব্লেক এণ্ড হোৱাইট হৈ গৈছে যে ল'ৰাৰ ৰুম ন পুৰা সজাই থৈছে একদম গান দেখিছেনে কেনেকুৱা মানে চাফ চিকুণ নহয় একদম তেখেতে মানে ভাত খাই উঠিয়ে সেইখিনি বাচন মোক ধুব নিদিলে আহি ধুলে আৰু বাকীবিলাক চাফা কৰি আছে আমি যেতিয়া ব্লেক এণ্ড হোৱাইট হৈ গ'লো ন জীৱ জন্তু মৰম কৰিবলৈ ভয় লগা হ'ল জজয়ে যি মনত দুখ দি থৈ গ'ল চলো অইলৰ কৰ্তাবিলাকত পানী সোনকালে শেষ হয় নহয় সপ্তাহত ভাতকেইটা খাই দিলোঁ বাইদেউ আকৌ বাচন ধুবলৈও নিদিয়ে গৰমত কি অৱস্থা আমাৰ বাইদেউ ডাঙৰ ল'ৰাটোৰ ৰুমটোত একদম কিনো লাইট লগাই থৈছে সোমোৱাৰ লগে লগে যদি ভিডিঅ'টো কৰোঁ পুৰা ব্লেক এণ্ড হোৱাইট হৈ যায় মেকুৰীজনী আৰু মোৰ হাতখন পুৰা ব্লেক এণ্ড হোৱাইট হৈছিলে ন তো গাইজ
তাহাঁতি বোলে ডান্স কৰে অলপ দিনৰে তাৰপিছত যাওঁ ঘৰলৈ বহুত এয়াতো সম্ভৱ নহয় কি গামোচা মোৰ ওচৰত নাই দেখিছে নাই ল'ৰাই বোলে বিহু নাচে সেইকাৰণে বোলে গামোচা মাৰিলে বোলে পুৰা সেই গাইজ বাই বাই একদম সৰু ব্লগ হয় বাইদেউৰ ঘৰত অহা মুহূৰ্তটো এনেই ধৰি ৰাখিলোঁ